নমস্কাৰ ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানত থকা বা জেনাৰেল সায়েন্সত থকা অধ্যায় 5 জীৱৰ মৌলিক একক। এই অধ্যায়ৰ অন্তৰ্গত পাঠৰ ভিতৰুৱা প্ৰশ্নৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰবোৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ। তাৰ পিছত আমি ভিডিঅ'টোত আলোচনা কৰিছোঁ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ। ঠিক আছে, তাৰ পিছত আমি আলোচনা কৰিছোঁ সবতকৈ ইম্পৰ্টেণ্ট MCQখিনি। MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ। বহুতকেইটা মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰা হৈছে আৰু তাৰে ভিতৰত আগতে আহি যোৱা কিছুমান প্ৰশ্ন মাল্টিপল চইচ কুৱেশ্যনত উঠাই দিয়া হৈছে আৰু পাঠৰ ভিতৰৰ পৰা যিমানখিনি প্ৰশ্ন হ'ব পাৰে আমি গোটেইখিনি মাল্টিপল চইচ কুৱেশ্যনত কভাৰ কৰিছোঁ। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। যৌৱৰ মৌলিক একক পাঠৰ অন্তৰ্গত পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম প্ৰথমতে। তাৰপিছত আমি অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। তাৰপিছত আমি ভিডিঅ'টো লাষ্টত ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। 1 নম্বৰত আছে তোমালোকৰ কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। ৰবাৰ্ট হুকে যেতিয়া এইটুকুৰা কৰ্কৰ পাতল ছেদ পৰীক্ষা কৰিছিল তেতিয়া তেখেতে মৌকোষৰ নিচিনা কিছুমান কোঠালি দেখা পাইছিল। তেখেতে সেই কোঠালিবোৰক কোষ নাম দিছিল। চ' তোমালোকে জানিলা কিমান চনত কোষ আৱিষ্কাৰ হৈছিল? 1665 চনত। কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। আৰু কেনেকৈ কৰিছিল তোমালোকে ভালকৈ এইখিনি পঢ়ি ল'বা, ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ প্ৰশ্ন, কোষত কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়? উত্তৰ হ'ব জীৱৰ দেহ কোষেৰে গঠিত। এককোষী জীৱৰ ক্ষেত্ৰত কোষটোৱেই জীৱটোৰ পৰিচয়। এনে এককোষী জীৱৰ যাৱতীয় জীৱন প্ৰক্ৰিয়া সেই একেটা মাত্ৰ কোষতেই সম্পন্ন কৰি জীৱন সঞ্চাৰ কৰে। উচ্চ শ্ৰেণীৰ বহুকোষী জীৱৰ দেহৰ গঠন আৰু জৈৱিক প্ৰক্ৰিয়া কিছু জটিল যদিও মূল কোষ জীৱৰ প্ৰত্যেকটো কোষত জীৱনৰ প্ৰয়োজনীয় বিভিন্ন জৈৱিক প্ৰক্ৰিয়াসমূহ অহৰ্নিশে সম্পন্ন হৈয়ে থাকে। জীৱৰ সমুদায় কোষৰ এনে সক্ৰিয়তাৰ ফলতেই জীৱন সঞ্চাৰ হয়, অৰ্থাৎ জীৱৰ গঠন সঞ্চাৰ কৰিব পৰা গুণ বা ধৰ্মবিলাক প্ৰতিটো কোষতে বিদ্যমান। ইয়াত এই আৰু স্পেলিংটো এইবোৰ কিন্তু কিছুমান অটো কাৰেকশ্যনত এনেকুৱা হৈ যায়, তোমালোকে স্পেলিং মিষ্টেক বুলি নাভাবিবা। এইবোৰ অটো কাৰেকশ্যনত এনেকৈ আহি যায়, এছামিছ কীবৰ্ড ন, সেইকাৰণে। অৰ্থাৎ জীৱৰ গঠন সঞ্চাৰ কৰিবৰ পৰা গুণ বা ধৰ্মবিলাক প্ৰতিটো কোষতে বিদ্যমান। এটা জীৱই জীয়াই থাকিবলৈ যিবোৰ কাম কৰিব লগা হয় সকলোবোৰ কোষ এটাৰ ভিতৰত কিছুমান অংগাণু থাকে। এইবোৰক কোষ অংগাণু বোলা হয়। ইম্পৰ্টেণ্ট হয়। সকলোবোৰ কোষ এটাৰ ভিতৰত কিছুমান অংগাণু থাকে, এইবোৰক কোষ অংগাণু বোলা হয়। এইখিনি ইম্পৰ্টেণ্ট হয়। প্ৰত্যেকবিধ অংগাণুৱে কোনো এক নিৰ্দিষ্ট কাম সম্পন্ন কৰে, যেনে কোষত নতুন পদাৰ্থ উৎপন্ন কৰা, কোষৰ বৰ্জিত পদাৰ্থ নিষ্কাশন কৰা ইত্যাদি। এই কোষ অংগাণুবিলাকৰ বাবেই কোষ জীয়াই থাকিব পাৰে আৰু নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে। এইবিলাক কোষ অংগাণু একলগ হৈ যি মৌলিক একক গঠন কৰে তাকে কোষ বুলি কোৱা হয়। প্ৰশ্নাৱলীত আছে, এইবোৰ তোমালোকৰ পাঠৰ ভিতৰুৱা কিছুমান প্ৰশ্নাৱলীত এটা দুটাকৈ কুৱেশ্যন দিয়া থাকে। সেইবোৰ এইটো আছে CO2 হৈছে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। ভেৰি ইম্পৰ্টেণ্ট। এইটো 5 ষ্টাৰ ৰেটিঙৰ কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট হয়। এইবোৰ তোমালোকৰ এক্সামত আহিয়ে থাকে। উত্তৰ কি হ'ব? কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে। যদি তোমালোকক শৰ্ট কুৱেশ্যন সোধে যে কি প্ৰক্ৰিয়াৰ দ্বাৰা কোষৰ ভিতৰলৈ বা বাহিৰলৈ পানীৰ দৰে পদাৰ্থবিলাক কি কৰে? চলাচল কৰে। ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা। কি প্ৰক্ৰিয়া? ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে। কোষৰ বাহিৰৰ পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা কোষটোৰ ভিতৰৰ কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাতকৈ কম। যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাতকৈ কম, যেতিয়া কোষ এটাৰ ভিতৰত আৰু বাহিৰৰ কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাৰ তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ
কাৰ্বন ডাই অক্সাইড উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে। পানীৰ ক্ষেত্ৰত অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ একেদৰে সংগঠিত হোৱা সঞ্চালন বা চলাচলক আকৃতি বোলে। কোষাৱৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্ৰৱীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্ৰভাৱিত কৰে। তাৰপিছত 2 নম্বৰত আছে কি কোষ বৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। উত্তৰ হ'ব কোষস্থ দ্ৰব্যক আগুৰি থকা পহিত আৱৰণখন হ'ল কোষ বৰণ। কোষ বৰণখনে এটা কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্য আৰু সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে। সেইবাবে কোষ বৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। ইম্পৰ্টেণ্ট হয়। 5 নম্বৰত আছে তোমালোকৰ 5 নম্বৰত আছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা। এইখন তোমালোকে নিজে পঢ়ি ল'বা, ভালকৈ লিখি ল'বা, সৰুকৈ আছে, ঠিক আছে। তোমালোকে এইখন ভালকৈ পঢ়ি ল'লে হৈ যাব। ভালকৈ পঢ়ি লোৱা। 1 নম্বৰত আছে এইটো আকাৰৰ কি পৰিৱৰ্তন আছে, ইয়াত আকাৰৰ কি পৰিৱৰ্তন আছে, এই যে কোৱান্টিটি মেনশ্যন কৰা আছে। তাৰপিছত কি আছে 2 নম্বৰত কোষৰ কেন্দ্ৰাঞ্চল আৰু ইয়াক বুলি জনা যায়। তাৰপিছত কি ইয়াক কয় কোষৰ কেন্দ্ৰাঞ্চল সুনিৰ্দিষ্ট আৰু ইয়াক কেন্দ্ৰীয় বৰণে কৰি ৰাখে। 3 নম্বৰত কি আছে ক্ৰম'জম এডাল, ইয়াত কি আছে ক্ৰম'জম এডালতকৈ বেছি। আৰু 4 নম্বৰত কি আছে আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে আৰু ইয়াত থাকে। এইটো চোৱা তলৰখিনিত ভালকৈ লিখি দিয়া আছে। এইটোত কি হৈছে থাকে। এইটো তোমালোকে লিখি ল'বা ভালকৈ, ঠিক আছে। 5 নম্বৰৰ কুৱেশ্যনৰ এনচাৰটো ইয়াৰ পৰা লিখি ল'বা। 6 নম্বৰত আছে তোমালোকৰ তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে এটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত অনুবংশিক পদাৰ্থ বা জেনেটিক মেটেৰিয়েল থাকে। উত্তৰ হ'ব অনুবংশিক পদাৰ্থ থকা কোষ অংগাণু কেইটা হ'ল মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড। এইটো কি হ'ব মাইট্ৰকণ্ড্ৰিয়া, ঠিক আছে। এইটো মাইট্ৰকণ্ড্ৰিয়া হ'ব। মাইট্ৰকণ্ড্ৰিয়া আৰু প্লাষ্টিড উদ্ভিদ কোষত পোৱা যায়। 7 নম্বৰ প্ৰশ্ন হ'ব যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ'ব? উত্তৰ হ'ব যদিহে ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কোষটো মৰি যায়। কোষ এটা মৰি গ'লে কোষত থকা লাইচ'জমে সিহঁতৰ ভিতৰত থকা জল বিয়োজক উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি দিয়ে। 4 নম্বৰত আছে লাইচ'জমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়? কি কৈছে লাইচ'জমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়? উত্তৰ হ'ব যেতিয়া কোষ এটা মৰি যায় তেতিয়া তাত থকা লাইচ'জমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি পেলায়। সেইবাবে ইয়াক কোষৰ আত্মঘাতী হ'ব। এইটো আত্মঘাতী মোনা বোলা হয়। 9 নম্বৰত আছে কোষৰ অভ্যন্তৰৰ ক'ত প্ৰ'টিন সংশ্লেষণৰ সংঘটিত হয়? উত্তৰ হ'ব কোষৰ অভ্যন্তৰৰ ৰাইব'জমত প্ৰ'টিন সংশ্লেষণ হয়, কিন্তু কোষস্থ অংগাণু মাইট্ৰকণ্ড্ৰিয়া আৰু উদ্ভিদ কোষৰ প্লাষ্টিড নিজা ৰাইব'জমত থাকে। সেয়েহে মাইট্ৰকণ্ড্ৰিয়া আৰু প্লাষ্টিডৰ ভিতৰতো প্ৰ'টিন সংশ্লেষণ হয়। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ। পাঠৰ ভিতৰৰ যি তোমালোকৰ প্ৰশ্নবোৰ আমি আলোচনা কৰিলোঁ। এতিয়া তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নবোৰ আলোচনা কৰিম। তাৰপিছত আমি ভিডিঅ'টো লাষ্টত কি কৰিম ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। 1 নম্বৰত কি আছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট।
তোমালোকৰ 2 নম্বৰ দি 2টা লিখিব ক'ব পাৰে বা 5 মাৰ্কছ দি 5টা লিখি 5টা পাৰ্থক্য লিখিব ক'ব পাৰে ভেৰি ইম্পৰ্টেণ্ট হয় আমি উত্তৰ চাই ল'ম উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰি তলত পাৰ্থক্য দেখুওৱা হ'ল 1 নম্বৰ আছে কি কোষবোৰ পোৱা যায় আৰু প্ৰাণী কোষত কি কোষবোৰ পোৱা নাযায় প্লাষ্টিক থাকে উদ্ভিদ কোষত কি প্লাষ্টিক থাকে আৰু প্ৰাণী কোষত কি প্লাষ্টিক নাথাকে উদ্ভিদ কোষত ক্লোৰোপ্লাস্টৰ সহায়ত কি কৰে সকলো হালক সংশ্লেষণ কৰিব পাৰে কিন্তু প্ৰাণী কোষত কি ক্লোৰোপ্লাস্ট নাথাকে আৰু উদ্ভিদ কোষত ডাঙৰ ৰসধানী পোৱা যায় কিন্তু প্ৰাণী কোষত কি সৰু ৰসধানী থাকে বা নাথাকে এইখিনি হ'ল ইয়াত পাৰ্থক্য আৰু আছে লাইসোজোম নাথাকে আৰু কি প্ৰাণী কোষত লাইসোজোম থাকে সেন্ট্ৰিঅল নাথাকে কিন্তু উদ্ভিদ কোষত সেন্ট্ৰিঅল নাথাকে কিন্তু প্ৰাণী কোষত সেন্ট্ৰিঅল থাকে ইম্পৰ্টেণ্ট হয় তোমালোকে এই অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো ভালকৈ মুখস্থ কৰিবা তোমালোকে বুজি 2 নম্বৰত আছে কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা এনসাৰ হ'ব প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ ইয়াৰ মাজত কি কৰিব লাগে ইয়াৰ মাজত তোমালোকে সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক কেনেকৈ হয় এটো উল্লেখ কৰিব লাগে এটো অৰ্থাৎ তোমালোকৰ পাৰ্থক্য লিখিব লাগে কাৰ মাজত প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ 1 নম্বৰত কি আছে আকাৰত সাধাৰণতে সৰু হয় আৰু এটো কি হয় আকাৰত সাধাৰণতে ডাঙৰ হয় 2 নম্বৰ সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা যায় কিন্তু সংকোষ কেন্দ্ৰীয় কোষত কি হয় সুনিৰ্দিষ্ট কেন্দ্ৰ পোৱা এটো নাযায় হ'ব সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা যায় আৰু এটো নাযায় কোষ কেন্দ্ৰ বৰণ পোৱা নাযায় কোষ কেন্দ্ৰক আগৰি কোষ কেন্দ্ৰ বৰণ থাকে 4 নম্বৰত আছে মাইট্ৰকন্ড্ৰিয়া প্লাস্টিড পোৱা যায় মাইট্ৰকন্ড্ৰিয়া আৰু প্লাস্টিড থাকে ৰাইবোজোম 705 থাকে আৰু ৰাইবোজোম ইয়াত কি থাকে 805 থাকে 6 নম্বৰত আছে অন্তঃপ্ৰৰসীম জালিকা গলগী সংঘ লাইসোজোম আদি পোৱা যায় অন্তঃপৰিসীমা জালিকা গলগী সংঘ লাইসোজোম আদি পোৱা যায় আদি পোৱা কি নাযায় 7 নম্বৰত আছে প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল ব্যাক্টেৰিয়া আৰু সংকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল এনিবা প্ৰাণী কোষ উদ্ভিদ কোষ আদি 3 নম্বৰত আছে কোষ বৰণ ফাটি গলে কি হ'ব উত্তৰ হ'ব কোষ বৰণ ফাটি গলে কোষস্থ পদাৰ্থ মুক্ত হৈ পৰিব লগতে কোষত হ'ব লগা জৈৱিক কাৰ্যবোৰ নহ'ব যেনে বেপনৰ সহায়ত গেছৰ চলাচল আবৃত্তিৰ সহায়ত পানী চলাচল ফলত কোষটো মৰি যাব 4 নম্বৰত আছে কোষ একোটাত যদি গলগী বা গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব উত্তৰ হ'ব অন্তত প্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলগী সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে গলগী সংঘৰ কাৰ্যফল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ কোনো ক্ষেত্ৰত গলগী সংঘই সৰল শৰ্কৰাক জটিল কৰি শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে গলগী সংঘই লাইসোজোম গঠন কৰাটো কি কৰে সহায় কৰে গতিকে গলগী সংঘ নাথাকিলে কোষটো এইবোৰ কাৰ্য বন্ধ হ'ব আৰু ফলত কোষটো মৰি যাব তাৰপিছত আছে তোমালোকৰ কোনটো কোষ অনুগানক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় উত্তৰ হ'ব কোষৰ শক্তি ভঁৰাল বুলি মাইট্ৰকন্ড্ৰিয়াক আখ্যা দিয়া হয় কাৰণ জীৱন নিৰ্বাহত সংগঠিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপিৰ অণুবিলাক মাইট্ৰকন্ড্ৰিয়াই কি কৰে উৎপন্ন কৰে এটিপি অণু কোষীয় শক্তি মুদ্ৰা বুলিও কোৱা হয় এইটো কিন্তু মাইট্ৰকন্ড্ৰিয়া ঠিক আছে 6 নম্বৰত আছে কোষ বৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু
প্ৰ'টিনবিলাক ক'ত সংশোধিত হয়? ক'ত সংশোধিত হয়? উত্তৰ হ'ব কোষ বৰণ গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰ'টিনবিলাক অন্তঃপ্ৰৰসীয় জালিকাত সংশোধিত হয়। ইয়াতে প্ৰ'টিন সংশ্লেষণ হয় আৰু ৰাইব'জম অমসৃণ অন্তঃপ্ৰৰসীয় জালিকাত লাগি থাকে। আনহাতে লিপিড আৰু সংশ্লেষণ হ'ল মসৃণ অন্তঃপ্ৰৰসীয়। 7 নম্বৰত আছে এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। কোষ বৰণ নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষ বহিত পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। 8 নম্বৰত আছে আশ্ৰিতি কি? উত্তৰ হ'ব গতিৰ তাৰতম্যৰ ফলত যেতিয়া পানী অণুৰ অৰ্ধভেদ্য আৱৰণৰ মাজেৰে চলাচল হয় তেতিয়া তাক আশ্ৰিতি বোলে। আশ্ৰিতি সদায় উচ্চ গাঢ়তাৰ পৰা অৰ্ধভেদ্য আৱৰণে নিম্ন গাঢ়তালৈ যায়। এইখিনিতে তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। তাৰপিছত এতিয়া আমি আলোচনা কৰিম তোমালোকৰ MCQ। MCQত আছে তোমালোকৰ 1 নম্বৰ MCQত আছে কোষ কোনে আৱিষ্কাৰ কৰিছিল? কোষ কোনে আৱিষ্কাৰ কৰিছিল তোমালোকে জানা, আমি প্ৰথমতে পঢ়িছিলোঁ। কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। কেতিয়া? 1665ত। কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট হুকে। ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। এইটো চোৱালৈকে তোমালোকৰ এনচাৰ আছে কি? ৰবাৰ্ট হুক। তাৰপাছত কি আছে তোমালোকৰ 2 নম্বৰত কৰ্ক হল। কৰ্ক হল কি? কৰ্ক হল তোমালোকৰ ডাইৰেক্ট আমি উত্তৰটো চাই ল'ম। কৰ্ক হল এবিধ ৰাসায়নিক বিক্ৰিয়া। ঠিক আছে। তাৰপিছত তোমালোকৰ আমি কি 3 নম্বৰ প্ৰশ্ন চাম। 3 নম্বৰত আছে লেটিন শব্দত চেলৰ অৰ্থ কি? চেল মানে আমাৰ অসমীয়াত হৈছে কি? কোষ। আমি যে কোষ বুলি পঢ়ি আছোঁ, এই কোষৰ ইংৰাজী শব্দটো হৈছে চেল। কোষক ইংৰাজীত চেল বুলি কোৱা হয়। সেইটোকে সুধিছে যে এই চেল শব্দৰ অৰ্থ কি লেটিন ভাষাত? লেটিন ভাষাৰ চেলৰ অৰ্থ কি? ইয়াৰ হৈছে সৰু সৰু কোঠালি। 4 নম্বৰৰ প্ৰশ্ন আছে তোমালোকৰ কিমান চনত ৰবাৰ্ট হুকে পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল? কিমান চনত কৰিছিল? মই অলপ আগতে তোমালোকক কৈ দিছিলোঁ কিমান চনত কৰিছিল। এইটো হ'ব C নম্বৰ 1665ত কোষ আৱিষ্কাৰ কৰিছিলে। কোনে কৰিছিলে? ৰবাৰ্ট হুকে কৰিছিলে। কিমান? 1665ত। এতিয়া তোমালোকৰ 5 নম্বৰত আছে আমি অণুজীৱসমূহক কিহৰ দ্বাৰা দেখা পাব পাৰোঁ? আমি অণুজীৱ কিহৰ দ্বাৰা দেখা পাব পাৰোঁ? আমিতো খালী চকুৰে দেখা পাব নোৱাৰোঁ। পাৰোঁ নেকি? নোৱাৰি। আমি খালী চকুৰে অণুজীৱবোৰ দেখিব নোৱাৰি। পৰিষ্কাৰ কাচৰ দ্বাৰা নোৱাৰি। আমি কিহেদি পাৰি? অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা কি কৰিব পাৰি? অণুবোৰ দেখা পাব পাৰোঁ। 6 নম্বৰত আছে DNA কাৰ্যকাৰী একক বোলা হয়। DNA কাৰ্যকাৰী একক কাক বোলা হয়? জিন। কাৰেক্ট আনসাৰ কি হ'ব? জিন। 7 নম্বৰত আছে কিমান খ্ৰীষ্টাব্দত কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি 1831 খ্ৰীষ্টাব্দত। 8 নম্বৰত আছে কোনে কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল? কোনে ধৰা পেলাইছিল? ৰবাৰ্ট হুকে ধৰা পেলাইছিল। 9 নম্বৰত আছে তোমালোকৰ তলৰ কোনবিধ উপাদান কোষ কেন্দ্ৰত থাকে? তলৰ কোনবিধ উপাদান থাকে? ক্ৰমোজম থাকে। কোষ কেন্দ্ৰত কি থাকে? ক্ৰমোজম থাকে। ভেৰি ইম্পৰ্টেণ্ট, এইবোৰ তোমালোকে মনত ৰাখিবা কিন্তু। 10 নম্বৰত আছে কেমিল এইটো গলগি হ'ব। কেমিল গলগি কিমান চনত জন্ম হৈছিল? কেমিল গলগি কিমান চনত জন্ম হৈছিল? 1843 চনত জন্ম হৈছিল। কোষ কেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? কোষ কেন্দ্ৰাৱৰণ। 12 নম্বৰত আছে প্লাষ্টিডবিলাক কেৱল কোনটো জীৱৰ দেহত পোৱা যায়? প্লাষ্টিড উদ্ভিদৰ দেহত পোৱা যায়। প্লাষ্টিড কেই প্ৰকাৰৰ? কাৰেক্ট আনসাৰ কি হ'ব? প্লাষ্টিড 2 প্ৰকাৰৰ। এইবোৰ কিন্তু MCQ বৰ ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমালোকৰ আগতে আহি যোৱা MCQ আছে আৰু পাঠৰ ভিতৰৰ পৰা পঢ়ি উলিওৱা হৈছে। 14 নম্বৰত আছে কোষ কি? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কোষ হ'ল এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক। 15 নম্বৰত আছে তলৰ কোনবিধ বেক্টেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়? কাক আখ্যা দিয়া হয়?
মাইট্ৰকন্ড্ৰিয়াক আখ্যা দিয়া হয় 16 নম্বৰত আছে লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত কোষ বৰণখনে কোষ একোটাক কি কৰি ৰাখে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আবৃত কৰি ৰাখে 17 নম্বৰত আছে ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয় ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয় ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে ইয়াক জীৱ বুলি আখ্যা দিয়া নহয় 18 নম্বৰত আছে তলৰ কোন দুজন জীৱ বিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত কোনে কৰিছিল স্লেইডেন আৰু সোৱানে এটো আখ্যা কৰিছিল 19 নম্বৰত আছে সকলো জীৱৰ দেহ একে ধৰণৰ কোষেৰে গঠিত হয় না ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব নহয় তাৰপিছত 20 নম্বৰ এমসিকিউ আছে তোমালোকৰ মাইট্ৰকন্ড্ৰিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ হল কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইহঁতৰ নিজৰ ডিএনএ আৰু ৰাইবোজম থাকে ঠিক আছে এইখিনিতে তোমালোকৰ ইম্পৰ্টেন্ট এমসিকিউ খিনি আলোচনা কৰি হৈ গল যদি তোমালোকক ভিডিওটো ভাল লাগি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওবোৰ শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ